আমাৰ সমগ্ৰ অসমত আপোনালোকে জানে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত বাছ যাত্ৰাৰে আমাৰ লিডাৰশ্বিপে নতুন অসম গঢ়াৰ সংকল্পৰে এখন বৰ অসম গঢ়াৰ সংকল্পৰে এটা যাত্ৰা আৰম্ভ কৰিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সিনিয়ৰ অবজাৰভাৰ বাঘেল সাহেবৰ নেতৃত্বত সমগ্ৰ অসমত প্ৰত্যেকটো সমষ্টিত এটা ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ হৈছে আৰু আমাৰ চমৰীয়া সমষ্টিৰ 19টা আমাৰ মণ্ডল আমাৰ গোটেইসমূহ বুথ সকলো মিলাই আজি আমাৰ ট্ৰেইনিং ইয়াত আৰম্ভ হৈছে আৰু মাষ্টাৰ ট্ৰেইনাৰ আয়ুষ পাণ্ডে ডাঙৰীয়া নেতৃত্বত আমাৰ সমগ্ৰ অসমৰ আইটি সেল মিডিয়া সেল অসম প্ৰদেশ কংগ্ৰেছ কমিটি সিনিয়ৰ জেনেৰেল সেক্ৰেটাৰী সকলো আহিছে আৰু ইয়াত আমাৰ আজি আপোনালোকে নিশ্চয় দেখা পাইছে যিসকল টিকট প্ৰত্যাশী তেওঁলোককো আজি এই সভালৈ নিমন্ত্ৰণ কৰা হৈছে অৰ্থাৎ আমি ইলেকশ্যনলৈ এতিয়া সাজু হলো আপোনালোকে জানি খুশি হ'ব 16 তাৰিখে গুৱাহাটী ৰাজীৱ ভৱনত ইলেকশ্যন কমিটিৰ প্ৰথমখন মিটিং হ'বলৈ গৈ আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত ইনচাৰ্জ জেনেৰেল সেক্ৰেটাৰী তথা AICCৰ নেতৃত্বত আৰু সেই মিটিঙৰ কেইটামান দিন পিছতে স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন মেডাম প্ৰিয়ংকা গান্ধীজী আহি গুৱাহাটীত বাহৰ পাতিব আৰু বাহৰ পাতি এই নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহ তেওঁ আগুৱাই লৈ যাব তাৰ প্ৰাক মুহূৰ্তত আজি চমৰীয়া সমষ্টিৰ গৰৈমাৰী ব্লকত ইয়াতে আমি সকলো বুথ মেনেজমেণ্ট কেনেকৈ নিৰ্বাচন পৰিচালনা হ'ব আমাৰ কেনেকৈ ব্লকৰ তাতে কি ভূমিকা থাকিব মণ্ডলৰ কি ভূমিকা থাকিব কোনো যাতে ভোট চুৰি কৰিব নোৱাৰে কোনো যাতে মৰা মানুহৰ নামত ভোট দিব নোৱাৰে কাৰণ চৰকাৰে এটা কাৰ্যপন্থা বনাইছে তেওঁলোকে মৰা মানুহৰ ভোট শিফটিং ভোট ইয়াৰ পৰা ক'ৰবাত বিয়া হৈ গৈছে সেইবিলাক ভোট তেওঁলোকে বিভিন্ন প্ৰকাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিক হাৰাশাস্তি কৰাৰ অসমৰ জনসাধাৰণক হাৰাশাস্তি কৰাৰ এটা পৰিকল্পনা বনাইছে যাৰ কাৰণে আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে এই ট্ৰেইনিঙৰ আয়োজন কৰিছে আৰু এই ট্ৰেইনিঙত আমাৰ বুথ কমিটিৰ সভাপতিসকলক মণ্ডলৰ সভাপতিসকলক ব্লকৰ সভাপতিসকলক উপযুক্তভাৱে কিছু মাৰ্গদৰ্শন দিয়া হ'ব আৰু মই ভাবোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ 126 সমষ্টিৰ ভিতৰত 27 নম্বৰ চমৰীয়া সমষ্টিয়ে অসমৰ 126ৰ ভিতৰত 110টাৰ ভিতৰত ভোট পাবলৈ সক্ষম হ'ব অৰ্থাৎ 10 ৰেংকিঙত আমাৰ চমৰীয়া সমষ্টি অব্যাহত থাকিব আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ মোৰ যিমান ইয়াত ভিউৱাৰ্ছ লাভাৰ্ছ আছে বাকি ছ'চিয়েল মিডিয়াৰ লগত জড়িত ইয়াত যিমান সমূহ ছ'চিয়েল মিডিয়াৰ লগত জড়িত বন্ধু বান্ধৱী আছে সকলোৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মই আহ্বান জনাইছোঁ এইকেইটা দিন আমাক যাতে আশীৰ্বাদ দিয়ে এখন শক্তিশালী অসম গৌৰৱ গগৈ নেতৃত্বত যাতে আমি গঢ় লৈ তুলিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ আৰু আপোনালোকে আজি আমাৰ এইখন সভা সম্প্ৰচাৰৰ কাৰণে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আপোনাৰ মানে মাইলেজ ল'বৰ কাৰণে তেওঁ এনেকুৱা তললৈ গুচি গৈছে যে তেওঁ এতিয়া যি বকিব পাৰে আচল কথাটো হ'ল আজি হাতমাহী দৰে যি নাটকখন চলি আছিলে সেই নাটকখনৰ এলিগেশ্যনছটো লগালে ঠিকেই কিন্তু এলিগেশ্যনছৰ তেওঁ প্ৰুফ দিব নোৱাৰিলে প্ৰুফ দিব নোৱাৰাৰ কাৰণে তেওঁ আঢ়ৈ ঘণ্টা আপোনালোকৰ নিচিনা জাৰ্নেলিষ্টবিলাকৰ বা নেশ্যনেল জাৰ্নেলিষ্টবিলাকৰ লগত তেওঁ টাইম পইচা খৰচ কৰি যিমান টাইম ৱেষ্ট কৰিলে তাৰ কাৰণে আচলতে জাৰ্নেলিষ্টবিলাকে তেওঁৰ ওপৰত এটা কেছ দিব লাগে সেইটো কথা হৈছে ছেকেণ্ড কথাটো হৈছে তেওঁ এইবাৰ আচলতে যুঁজ এখন গৌৰৱ গগৈ নেতৃত্বত এইবাৰ যুঁজ হ'ব আমাৰ বৰ অসম গঢ়াৰ যুঁজ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ যুঁজ হ'ব অসমবাসীৰ অস্তিত্বৰ যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ আছাম এণ্টায়াৰ পপুলেশ্যন অফ আছাম ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এগেইনষ্টে যুঁজ হ'ব যুঁজ এখন হ'ব আৰু তাৰ প্ৰত্যুত্তৰ এইবাৰ ৰাইজে 2026ত দিব চমৰাৰ পৰা আৰম্ভ কৰি দিলে लोकसभा चुनाव में जिस दिन रिजल्ट आएगा उस दिन जो टॉप 5 LACs होंगे जो हम सबसे बड़े मार्जिन से जीतेंगे उसमें से एक LAC है शमरिया की LAC होगी यहाँ पर हमारे विधायक नकीमुद्दीन हुसैन जी ने बहुत अच्छा ऑर्गेनाइज किया हमारे सभी यहाँ पे एप्लीकेंट्स भी प्रेजेंट थे मंडल के लोग बूथ के लोग ब्लॉक के लोग जिला के लोग और यहाँ पर हम सब ने जो है एक संकल्प लिया कि एक जो नफरत का वातावरण असम में इस समय पैदा हुआ है जो एक नफरती माहौल एक असम में इस समय तैयार हो चुका है इस नफरत को हराने का और मोहब्बत को जिताने का और कांग्रेस पार्टी की सरकार गुवाहाटी में बने इसके लिए हमारे सभी कार्यकर्ताओं ने संकल्प लिया और सबने संकल्प लिया है कि स्वर्गीय जुबिन गर्ग जी को न्याय दिलाने के लिए हम सब लोगों को जो है कांग्रेस पार्टी की सरकार बनानी होगी और हम सब मिलकर यहाँ कांग्रेस पार्टी की सरकार सबने जो सब